Hello everyone, welcome back to my YouTube channel. So সকলোকে মোৰ ফালৰ পৰা হ্যাপি হোলি। তো আপোনালোকৰ আজি হোলি কেনেকুৱা চলি আছে? আমি ৰাতিপুৱা ইয়াৰ ৰং মানে দাদাই আহি একদম এটা ডাঙৰ সাৰপ্ৰাইজ দি দিলে। হি কাকু নুকুৱাকে আহিছে এই ৰাতিপুৱাই হি ৰং লগাবলে। সঁচাই বহুত বেছি আমাৰ ভাল লাগিছে আজি। তো দাদা আহিছে আৰু মই এলোন ফিল কৰা নাই। মানে মোৰ এবাৰ বিয়াৰ পিছত প্ৰথমটো হোলি, তথাপিও মোৰ ভাল লাগিছে কাৰণ দাদাক দেখিছো, সবকে দেখা নাপালেও আপোনালোকে মোৰ এই ভিডিওটো গুটে চাই থাকিব। এয়া মোৰ দাদা আৰু দাদা আহি পায়ে এয়া ৰং লগাবলে গ'ল মাক। এফালে মাজুবকো লগালে আৰু এয়া মায়ে মানে নামঘৰলৈ যাব ওলাইছে, সেইবাবে ৰাতিপুৱাই ৰেডি হৈ গ'ল। এয়া দাদাকো লগাই দিলে মায়ে। মই বাৰু ৰাতিপুৱাই মাৰ সেৱা লৈ ললো। মোৰ ক্লিপটো নাহিলে কাৰণ সেইটো টাইমত কোনো নাছিলে ভিডিঅ' কৰিবলৈ। আৰু এয়া দেখিছেই নহয়, মাজুবয়ে দাদাক একদম পুৰা গোলাপী কৰি পেলালে। এয়া পিংকি মই কিন্তু খুব ফূৰ্তি পাইছোঁ দাদাক এনেকৈ ৰং লগোৱা দেখি। আৰু তাৰপিছত ময়ো আহি গ'লোঁ দাদাক লগাবলৈ, যিহেতু মই তাক লগোৱাই নাছিলোঁ। আৰু মোৰ মনটো বহুত ভাল লাগি গৈছে কাৰণ দাদাক দেখিলোঁ ৰাতিপুৱাই আজি। আৰু যোৱাকালি মই ঘৰত যাওঁতে এই ক্লিপটো লৈছিলোঁ। দাদাই আনিছিলে ইমানবোৰ ৰং, দেখি কিবা এটা ভাল লাগি গৈছিলে। এয়া মোৰ মানুহজনে গা ধুই আহিয়ে প্ৰথমতে সেৱা লৈ ল'লে মাৰ। এতিয়া হোলি খেলিব আৰু পুৰা। আৰু তাৰপিছত আহিলে আমাৰ নতুন বৌজনী, মানে ডাঙৰ বৌ। এয়া দাদাক লগাই আছে, দাদাও লগালে। তাৰপিছত দাদাই এয়া উৰালে ফগ। ই গোটেই কালাৰ্ছবোৰ লৈ আহিছিলে আমাৰ তাত খেলিবলৈ একেলগে। আমি খেলি আছিলোঁহে হোলি। এয়া আহি ওলালে বাচ্চা পাৰ্টি। সিহঁতে বোলে হোলি খেলে আমাৰ লগত আৰু ৰং লগাই যাব ওলাওঁতে মোৰ দাদাই দিলে পইচা সিহঁতক। এতিয়া গ'লগৈ। 1 hour later আৰু হোলি বুলি ফুৰিব আহোঁতে এয়া ৰঙৰ দোকান এখন পালোঁ। তাতে দাদাই ৰৈ দিলে, মোক কিনি দিলে ৰঙা ৰং, কাৰণ ৰঙাটো নাছিলে, য়েল্লো বা বাকী কালাৰ চব আছিলে সেইবাবে। আৰু এয়া মোৰ দাদা। এতিয়া আমি দুয়ো ওলাই দিওঁ আৰু। তো গৈ আছোঁ, চাই থাকক আপোনালোকে। চ' গাইজ, আমি এতিয়া আহি আছোঁ হাউচিঙলৈ আৰু মই আহিছোঁ দাদাৰ লগত। তো আমি দুয়ো আহিলোঁ। আৰু হাউচিংখন হৈছে আমাৰ ছেকেণ্ড হোম, কাৰণ দেউতাৰ কোৱাৰ্টাৰ আছিলে আগতে আৰু এতিয়াও আছে বাৰু। তো দেউতা যোৱাকালি তাতেই গৈছে, সেইবাবে আমি এতিয়া গৈ আছোঁ দেউতাক ৰং লগাবলৈ। আৰু ইয়াতেও আমি অলপ ফূৰ্তি ফাৰ্তা কৰিম, মানে অলপ হোলি খেলিম। তো আপোনালোকক দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। চাই থাকক মোৰ ভিডিঅ'টো। ফাইনেলি আহি পাই গ'লোঁ আমি হাউচিং। এয়া দেউতাক লগ পাই সেৱা ভাগ লৈ ল'লোঁ, ৰং খেলিলোঁ দেউতাৰ লগত অলপ। আৰু এইফালে ডাঙৰ বৌ খেলিলে ৰং। আৰু তাৰপিছত এতিয়া আমি চাওঁ বাৰু কি কৰোঁ। এইফালে দাদাও গ'ল দেউতাক ৰং লগাবলৈ। এয়া গাইজ, সেই চাওক ল'ৰাৰ গেংটো আহি আছে। তাতে আছে আমাৰ এওঁ। আৰু আহিয়ে এয়া দি দিলে ধামাকা, মানে বৌৰ মূৰত ভাঙি দিলে কণী। আৰু এই দেখিছে তাই এৰাই আছে কণীবোৰ। আৰু কণী ভঙা মানুহজনে হৈছে এওঁ। এয়া আমাৰ ধুনীয়া মাইনাজনী হৈ আহিছে আজি হোলি বুলি। হেপী হোলি। হেপী হোলি। মোৰ নাম কি আছিল? ৰিম্পি কলিতা ব্লগ। ৰিম্পি কলিতা ব্লগ। আমি হোলি খেলি আছো ৰাহুল অসম ব্লগৰ লগত। ঋতু পৰ্ণ। Oh my dogs. a few minutes later So guys, আমি পাই গ'লো আমাৰ ঘৰ আৰু এতিয়া সোমালোহি। ইয়াতে এটা কথা কৈ দিওঁ, আমি আহি পালোঁ ঘৰ। মাহঁতে একদম গম নাপায় আৰু আহিয়ে দেখিলোঁ মাহঁতে তালা মাৰি বিন্দাছ শুই আছে। তো তালা মাৰা আছে আৰু আমি আহি এতিয়া এয়া বাৰান্দাত বহি আছোঁ। ওলাই লওক ন, এইটো কাক মাৰিব? এইটো কাক মাৰিব?
এওঁ লৈ আহিছে বৰ কাৰণে বৰ মাথাত ভাঙিব আৰু মোৰ মাথাত অলৰেডি ভাঙিছে এইখিনি পুৰা পিঠা হৈ গৈছে একদম অলপ বহাৰ পিছতে পাপাও আহি পালে পাপাই ক'ৰবাত হোলী খেলিবলৈ ওলাই গৈছিলে আৰু পাপাক দেখি ৰং লগালোঁ সেৱা ল'লোঁ পাপাৰ আৰু মনটো খুব ফূৰ্তি লাগিল পাপাক দেখা পাই মই ক'ব নোৱাৰোঁ বহুত বেছি ভাল লাগিছে আৰু পাপাই মোক পুৰা ৰং খানিলে ধুনীয়াকৈ পাপাই দেখি আমাক চক খাই গৈছে যিহেতু আমি কোৱা নাছিলোঁ আহিম বুলি আৰু এয়া এওঁ গৈছিলে ডাঙৰ বৌক আনিব তলৰ পৰা মানে ডাঙৰ দা আৰু বৌ আহিছে আমাৰ ঘৰলৈ ৰং খেলিবলৈ আৰু পাপাই বৌক দেখি ৱেলকাম কৰিছে কাৰণ বিয়াৰ পিছত যিহেতু বৌ প্ৰথমবাৰ গৈছে আমাৰ ঘৰলৈ এয়া এইফালে ডাঙৰ দা বৌ পাপাই চবকে ৰং লগাই আছে এতিয়া আৰু লাহে লাহে মাহঁতকো উঠাই দিওঁ বেল মাৰি কিনে এইফালে এওঁ সেৱা ল'লে পাপাৰ যিহেতু এওঁৰ প্ৰথম হোলী আমাৰ ঘৰত আৰু এনেকৈ আমি চবেই ৰং খেলিলোঁ আৰু এইফালে আমাৰ মা উঠি গ'ল আৰু গাইজ এতিয়া মোৰ মাৰ শ্বকিং ৰিয়েকশ্যনটো চাবচোন মায়ে অলপো ভাবা নাছিলে যে আজি আমাৰ লগত দাদা আৰু বৌ এনেকৈ যাব একদম চক খাই গৈছে দেখি আৰু খুব ফূৰ্তি পাইছে বৌ গৈছে কাৰণ আমাৰ তাত বৌ আহি গ'ল শুই আছিলে ধুনীয়াকৈ এয়া অহাৰ পিছত চাওক কিখন কৰিছে এয়া দাদাই দিলে এটা কণী এইফালে এওঁ দিলে গমে নাপালে বৌ একদম আৰু পুৰা মাছাজ কৰি দিছে এতিয়া বৌৰ ৰিয়েকশ্যনটো চাবচোন কেনেকুৱা কৰিব এয়া গোটেই কণী গাত খানি দিলে দাদাৰ আৰু এওঁৰ আৰু আমাৰ বৌক দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰিব গাইজ চবৰে হোলী খেলা হৈ গ'ল কিন্তু এয়া বৰ হোৱা নাই মানে বৰ কাৰণে স্পেচিয়েল ট্ৰিটমেণ্ট চলিয়ে আছে ইহঁত দুয়োৰে ফালৰ পৰা হোলী স্পেচিয়েল বুলি আহি পায় মায়ে দিলে আমাক এয়া চিঙৰা বিস্কুট মিঠাই ভুজিয়া আমাৰ মিষ্টাৰ হেণ্ডসাম কিবা ক'ব খাৱাত দৈছো দিয়া খাৱাত দৈছে গ্ৰীণ ভেজিটেবল ওডু সাতত মায়ে কিমান কয় না এয়া কি হয় নি এটো তোমাৰ চিঙৰা নাখাও মায়ে কৰা খেতি বৰ মুৰৰ ওপৰত দাদা আৰু বুবুৰ কৰা খেতি ধুনীয়াকৈ খাই বৈ লৈ এতিয়া আমি ঘৰলৈ যাওঁ বোলো সেইবাবে ওলাই দিলোঁ আমি আৰু এয়া গাইজ আপোনালোকে দেখি চাগে ধৰিব পাৰিছে আমি আছোঁ এতিয়া ৰেষ্টুৰেণ্টত এনেকৈ কোনে যায় বাৰু ৰেষ্টুৰেণ্টত এনেকুৱা ফেচ লৈ কোনে যায় আমি এতিয়া জিনিয়াছ হয় আমি এনেকৈ আহিছোঁ খাবলৈ এই অৱস্থাত ন তাকো ৰেষ্টুৰেণ্টত আহিছোঁ আৰু এইফালে চাওক মানুহ কিমান আমাৰ লাজ নাই কি নাই আৰু কিমান ধুনীয়া ধুনীয়া মানুহ আহি আছে তাৰ আগতে আমি এনেকৈ আহি ধুনীয়াকৈ বহি আছোঁ কিন্তু গাইজ আমি এনেকুৱা থোপৰাত ইয়াতে নাখাওঁ বাৰু খাব নোৱাৰিম ঘৰত যাই ধুনীয়াকৈ গা পা ধুম আৰু এওঁ যে মাৰিছিলে মোৰ ইয়াতে কণীৰ পৰা লেপ হৈ আছে আৰু পৰা গোন্ধ চাওকচোন গোন্ধাইছে নেকি খাব এওঁক খুৱাই দিম আৰু আমাৰ পেকিং হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ আৰু লাহে লাহে আন্ধাৰো হ'ব ধৰিলে অ' বা ঘৰত যাওঁতে ন 2 hours later আৰু আমি পেকিং কৰি অনা খানাটো হৈছে এয়া মোৰটো আছিলে ফ্ৰাইড ৰাইচ উইথ মাঞ্চুৰিয়ান চিকেন আৰু এওঁৰটো আছিলে ফ্ৰাইড ৰাইচ উইথ চিলি চিকেন তো এয়া আমি দুটা প্লেট লৈ লৈছোঁ একদম ধুনীয়াকৈ বহি লৈছোঁ পাকাতে ধুনীয়াকৈ মূৰ গা ধুই আহি মেলি এয়া খাবলৈ ল'লোঁ কাৰণ বহুত বেছি ভোক লাগিছিলে আমাৰ হোলী খেলি উঠি আৰু গাইজ বেক চাইডে থকা কাপোৰখিনি প্লিজ ইগন'ৰ কৰিব কাৰণ ৰাতিপুৱা হোলী খেলিবলৈ ওলাই গ'লোঁ ঠিক কৰা নহ'ল তেনেকৈ দলিয়াই থৈ দিলোঁ তলতে খাই উঠি এতিয়া ঘৰটো অলপ চাফা কৰোঁ তেন্তে আজিলৈ আহিছোঁ বাই